তো গাইজ চাব পাৰে দোকানখিনিও বহুতে দোকান আহিছে পুৰা ইটা পেলোৱা আহিছে বাকী সৰু সুৰা বেমাৰটো মানে তো এইটোৱে হৈছে বেমাৰ পৰা গাইজ বঢ়িয়াকৈ আমাৰ হৈ গ'ল এইফালে আছে ধুনীয়াকৈ আম চকা বাকী গাইজ আমি আহি পালোঁ আমৰ তল হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুছ ব্লগ তো গাইজ বৰ্তমান চলি আছে বিহু তো আমাৰ ওচৰে পাঁজৰে তো যিখিনি ইয়াত বিহু চলি আছে তো তাৰে আধা গেলে বা দুখন এখন গেলে তো ওচৰতে চলিছে বেছি দিন নহয় তো এনেকৈ কেমেৰাটো ঘূৰি দিলে পায় সেই অকণমান ওচৰতে আৰু যি কি নহওক ৰাতি যাম বুলি ভাবিছোঁ যাই কিনে যি পাৰোঁ অলপ অলপ দেখাব চেষ্টা কৰিম বাকী গাইজ বিহুৰ ভিডিঅ' ইমান ভিউজ চিউজ নাই তো ভাল নালাগে আপোনালোকে ইমান ছাপোৰ্ট নকৰে তাৰ কাৰণে ভিডিঅ' চিডিঅ' বনাব ইচ্ছা নাযায় তো যি কি নহওক তো বনাই যাই থাকিম আপোনাৰ আপোনালোকে ছাপোৰ্ট কৰি যাব লগতে চাব কি ধুনীয়া যাক বতাহ দিছে তো কি ক'ম গাইজ তো ফ্ৰেছ বতাহ তো যি কি নহওক ৰাতি লগ পাই আছোঁ আৰু এতিয়া যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুওৱা তো ক'ত কি কৰোঁ গোটেইখিনি আপোনালোকক অল এভৰিথিং দেখুৱাই আছোঁ তো বিহু যিহেতু ৰাতি হয় তো ৰাতি যাম যাই কিনে অলপ চলপ দেখাম এতিয়া যিখিনি কৰোঁ সেইখিনি দেখো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো যিহেতু গাইজ এটা ঘৰ বনালে তো অলপমান মাটিৰ প্ৰয়োজন তো তাৰ কাৰণে পিছফালে কেইকেইটামান মাটি পেলোৱা হৈছে যিহেতু চৰকাৰী ঘৰ পোৱা হৈছে সেইফালে ধুনীয়াকৈ একদম মাটি পেলোৱা হৈ আছে তো যিহেতু মাটিৰ অকণমান প্ৰয়োজন তো তাৰ কাৰণে তো ধুনীয়াকৈ কেইগাড়ী 20 গাড়ী ট্ৰেক্টৰ লাগব তো ধুনীয়াকৈ একদম মাটি পেলাই আছে এফালে চাব পাৰে তো বাকী গাইজ এইফালে আহি গ'ল 1000 এতিয়া তো দেখুৱাই আছোঁ আপোনালোকক বাকী চাব পাৰে পুৰা ইটা পেলোৱা হৈছে তো এখানি হাততে আছে 1000 ইটা ধুনীয়াকৈ ইটাটো পেলোৱা আহি গ'ল তো নেক্সট আছে আমাৰ বালি তো নেক্সট আহি গ'লে আমাৰ তো বালিটো আছে মোৰ কাষত চাব পাৰে তো এইটো হৈছে একদম মিহি বালিটো চাব পাৰে এইভাগে ধুনীয়া একদম বালি পেলোৱা আছে বাকী তাৰ তো গাইজ এতিয়া খাম বুলি ভাবিছোঁ আম তো যিহেতু বতৰৰ বস্তু তো বতৰত খাব লাগে তো তাৰ কাৰণে এতিয়া আমৰ তললৈকে যাওঁ যাই ধুনীয়াকৈ আম চাম পাৰি আনি তো ধুনীয়াকৈ খাওঁ লগৰ চলিকেইটাৰ লগতে তো ভাল লাগব কিবা এটা যি কি নহওক বতৰৰ বস্তু তো যি কি নহওক বলক আমৰ তলত লগ পাই আছোঁ আপোনালোক বাকী গাইজ আমি আহি পালোঁ আমৰ তল তো ইয়াৰ পৰা বঢ়িয়াকৈ আম কেইটামান পাৰোঁ আৰু খাব লাগে তো গাইজ বঢ়িয়াকৈ আমাৰ আম পাৰা হৈ গ'ল তো চাহ পাৰে এফালে ধুনীয়াকৈ বহুতকেইটা আমে আছে তো ধুনীয়াকৈ কেইটা লৈ যাই ধুনীয়াকৈ কাটি চাটি ধুনীয়াকৈ খাব লাগে তো বলক জেগালৈকে লৈ যাওঁ তো গাইজ আমি ধুনীয়াকৈ একদম আম চাম পাৰি ল'লোঁ আহি কিনে এটা ধুনীয়া জেগা ধুনীয়াকৈ বহি লৈছোঁ বহি লৈ কিনে ধুনীয়াকৈ লগৰ চলি তো চেলাই আছে তো চাহ পাৰে আমাৰ আম চেলা আৰম্ভ হৈ গৈছে বাকী সেইভাগে চিনময় ধুনীয়াকৈ আমবিলাক চেলাই আছে আৰু এইফালে আছে বাল্টিঙত আম তো আৰু এইফালে আছে আমাৰ নিমখ আৰু এইভাগে আছে আমাৰ কলু ভাই পূৰা খাৱাত ব্যস্তই আৰু এইফালে একদম পূৰা একদম চেলাই আছে আম হয় গাইজ হৈ গ'লে আমাৰ আম পুৰা বেগে চাব পাৰে ধুনীয়াকৈ একদম চোকা হৈ গৈছে আৰু অলপ চলপ চুকি আছে বাৰু তো এখানিত হৈ যাব তো খাব লাগে এতিয়া পাৰে গাইজ বঢ়িয়াকৈ আমাৰ হৈ গ'ল এইফালে আছে তো ধুনীয়াকৈ আম চোকা তো বঢ়িয়াকৈ হৈ গ'ল তো এতিয়া ধুনীয়াকৈ খাওঁ তো খাই কিনে আপোনালোকক লগ পাই আছোঁ তো বাকী গাইজ এতিয়া যাই আছোঁ অকণ বজাৰৰ ফালে মানে সৰু সুৰা চাইকেলৰ এটা বেমাৰ হৈছে তো সেই বেমাৰটো অকণমান ঠিক কৰিবলৈকে যাই আছোঁ তো বলক আপোনালোকক বজাৰত যি পাৰোঁ দেখুৱাই আছোঁ বাকী সৰু সুৰা বেমাৰটো মানে তো এইটোৱে হৈছে বেমাৰ পেডেল পাত লগাব লাগে যিহেতু বহুত দিনে হ'ল তো লগোৱা নাই তো যিহেতু কলেজ চলেজো যাব লাগিব তো তাৰ কাৰণে সেই পেডেল পাত লগোৱা হ'ব লাগে বাকী গাইজ আহি পালোঁ দোকান তো বৰ্তমান দোকানখন বন্ধ আছে তো খুলিলে লগাওঁ আৰু তো বাকী গাইজ অকণমান তো গাঁৱৰ চলিবিলাকে বিহু মাৰিব আহিছে তো বিহু দেখাওঁ আপোনালোকক তো গাইজ এতিয়া ধুনীয়াকৈ ওলাই মেলি তো ৰেডি হৈ ল'লোঁ তো এতিয়া যাবলৈকে বিহু চাবলৈকে মানে বেছি দূৰ নহয় আমাৰ ওচৰতে হৈছে তো তাৰ কাৰণে তো 4-5 কিলোমিটাৰমান হ'ব ধুনীয়াকৈ যাওঁ আপোনালোকক যি পাৰোঁ অলপ অলপ দেখুৱাওঁ বলক বিহুত লগ পাই আছোঁ আপোনালোকক আহি পালোঁ তো বম ডাঙৰ ফিল্ড গাইজ তো কি ক'ম আপোনালোকক সেইভাগে বিহু চলি আছে তো অকণমান হাল্লাত থাকি মই এভাগে ওলাই আহিছিলোঁ আহি কিনে আপোনালোকক কথাখিনি ক'ম বুলি ভাবিলোঁ তো বাকী ফিল্ডখন হৈছে এখানে চাব পাৰে কি বম ফিল্ড তো ইয়াতে হৈছে বিহু তো একদম ফিল্ড চাব পাৰে কি বম ফিল্ড বাকী গাইজ বিহু চাবা কেইটামান চলিক লাগাল বাৰু বাকী এভাগে আছে এইবিলাক চলি চাব পাৰে ধুনীয়াকৈ একদম বিহু মাৰিব আহিছে বাকী এফালে আছে দুচাত আমি কাপোৰ পিন্ধিম অলপ দেৰিকে বাকী বিহু মাৰিব আহিছে বিহু মাৰিলি নে মাৰিলো এভাগে আছে গোটা মাখা চলি তো বঢ়িয়া একদম তো গাইজ চাব পাৰে দোকানখিনিও বহুতে দোকান আহিছে তো আগৰ ফালে চাব পাৰে ফুচকাৰ দোকান আছে আৰু এইফালে তো পকৰি চকৰিৰো দোকান আছে তো বিভিন্ন ধৰণৰ আইটেমবোৰ আছে তো লগতে আৰু ফিল্ডখনৰ কথা কি ক'মে গাইজ বম ডাঙৰ ফিল্ড কি ক'ম আৰু দোকানখিনিও বহুতে দোকান আহিছে তো যিহেতু বিহু বা পূজা সভাই তো দোকান আহে বাৰু
বাকী এফালে আছে আমাৰ বৰফ তো চাব পাৰে তো দাদাই বৰফ বেপাৰ কৰি আছে বৰ্তমান তো এইফালে চাব পাৰে তো দাদা বেপাৰ কেনে চলি আছে দা বাকী এফালে আছে আমাৰ দাদা তো দাদা আপোনাৰে নেকি কেনে চলি আছে এনে বেপাৰ ভাল চলি আছে তো এইবাকে ধুনীয়াকৈ একদম বৰফ বেপাৰ কৰি আছে কেইটামান বজাত আহিছে কেইটামান বজাত আহিছে মানে চলি আছে বঢ়িয়া বাকী ধুনীয়াকৈ এইবাকে চলি মাখাই বৰফ খাই আছে তো যি কি নহওক দেখাব চেষ্টা কৰিলোঁ তো এইটোৱে ভিডিঅ' ভিডিঅ'টো চাব পাৰিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব তো নেক্সট ব্লগত বাই বাই জয় আহোম